হেল্ল' গাইজ, বহুতো পদ মুকলি হৈছে তিনিটা বিভাগত। ইয়াত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, অকল ইণ্টাৰভিউ দিয়ে আপোনালোকে এই চাকৰিসমূহ ল'ব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই জনাম কেনেকৈ এপ্লাই কৰিব আৰু কি কি বিভাগত চাকৰি আহিছে, চেলাৰী কিমান হ'ব, আপোনালোকৰ কোৱালিফিকেশ্যন কি কি লাগিব, তাৰ লগতে এজ কিমান হ'ব লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ জবৰ কুইক আপডেটছ পাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ফাৰ্ষ্ট আমাৰ নটিফিকেশ্যনটো হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা। দেখা পাইছে আপোনালোকৰ নেম অফ দ্য পষ্টত লেবৰেটৰী এছিষ্টেণ্ট, লাইব্ৰেৰী এছিষ্টেণ্ট, গ্ৰাউণ্ডছমেন, লেবৰেটৰী হেল্পাৰ, সকলো ধৰণৰ পষ্টৰ কথা মেনশ্যন কৰিছে। যোনটো আপোনালোকৰ লেবৰেটৰী এছিষ্টেণ্ট আছে তেওঁলোকৰ কাৰণে আপোনালোকৰ দুটা পষ্ট আহিছে। তাৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন লাগে, বি ফাৰ্ম বা BSc কৰা হ'ব লাগিব। ইয়াত আপোনালোকৰ ডিজায়াৰেবলত লিখা আছে যে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন হ'লে আৰু ভাল। তাৰ লগতে আপোনালোকৰ মিনিমাম 1 year যদি ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াত আপোনালোকৰ চেলাৰী থাকিব 31,400 ৰুপিজ। ছেকেণ্ডত দেখা পাইছে লাইব্ৰেৰী এছিষ্টেণ্ট। ইয়াত আপোনালোকৰ দুটা পোষ্ট আছে, এটা ST প্লেইনছৰ কাৰণে ৰিজাৰ্ভ আছে আৰু এটা আনৰিজাৰ্ভৰ কাৰণে। ইয়াত আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনত দিয়া আছে বেচেলৰ ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স। আপোনালোকে লাইব্ৰেৰী ছায়েন্সত বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। তাৰ লগতে ডিজায়াৰেবলত লিখা আছে মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স হেভিং মিনিমাম 2 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন ৰেলেভেণ্ট ফিল্ড ইনক্লুডিং কেটালগিং, চাৰ্কুলেশ্যন, ক্লাছিফিকেশ্যন এণ্ড ডিজিটেল লাইব্ৰেৰী ৱৰ্কছ। গতিকে আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে 2 বছৰৰ আৰু ভাল, আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব ইন দ্য ৰেলেভেণ্ট ফিল্ড। আপোনালোকে যদিহে লাইব্ৰেৰীত কাম কৰিছিলে আগতে তেনেহ'লে আপোনালোকৰ সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনে বহুতো কামত আহিব। আৰু যদিহে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছে ইন লাইব্ৰেৰী ছায়েন্স তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু দেখা পাইছে হেভিং প্ৰফিচিয়েণ্ট নলেজ ইন কম্পিউটাৰ এপ্লিকেশ্যন, লাইব্ৰেৰী অট'মেশ্যন, ছফ্টৱেৰ। গতিকে যোনবিলাক ছফ্টৱেৰ থাকে লাইব্ৰেৰীৰ কাৰণে সেই ছফ্টৱেৰ যদি আপোনালোকে ভালদৰে জানে তেনেহ'লে আপোনালোকক আৰু প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ইয়াত আপোনালোকৰ পাৰ মান্থ চেলাৰী আছে 31,400 ৰুপিজ। থাৰ্ড নম্বৰ পষ্টটো হৈছে গ্ৰাউণ্ডছমেন। ইয়াত আপোনালোকৰ এটা পোষ্ট আছে। দেখা পাইছে আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ডিজায়াৰেবলত লিখা আছে যে হেভিং মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন চিমিলাৰ ফিল্ড। যদি আপোনালোকৰ মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু যদিহে হেভিং প্ৰফিচিয়েণ্ট নলেজ ইন মেইনটেইনিং লঞ্চ, ফিল্ডছ এণ্ড গ্ৰাউণ্ডছ, যদিহে আপোনালোকৰ নলেজ আছে যে কেনেকৈ আপোনালোকে চৌহদটো ভালদৰে ৰাখিব তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। গতিকে আপোনালোকৰ চেলাৰী হ'ব গ্ৰাউণ্ডছমেনৰ কাৰণে 19,200 অৰ্থাৎ 19,200 টকা। আৰু ফ'ৰ্থ নম্বৰ পষ্টটো হৈছে লেবৰেটৰী হেল্পাৰ ফিজিক্স। ইয়াত আপোনালোকৰ এটা পোষ্ট আছে, OBC আৰু MOBCৰ কাৰণে ৰিজাৰ্ভ। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 10+2 এক্সামিনেশ্যন পাছ ইন ছায়েন্স ষ্ট্ৰীম। যদিহে আপোনালোকে 12 পাছ কৰিছে ছায়েন্স ষ্ট্ৰীমৰ পৰা আৰু যদিহে আপোনালোকৰ ফিজিক্স আছিলে তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ ডিজায়াৰেবলত লিখিছে যে মিনিমাম 3 months চাৰ্টিফিকেট কোৰ্চ ইন কম্পিউটাৰ এপ্লিকেশ্যন। আপোনালোকৰ 3 মাহৰ কোৰ্চ কৰা হ'ব লাগিব কম্পিউটাৰত। তাৰ লগতে ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন এডুকেশ্যনেল অৰ ৰিচাৰ্চ ইনষ্টিটিউশ্যন। যদি আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ইয়াত আপোনালোকৰ চেলাৰী থাকিব 14,730 ৰুপিজ। গতিকে এইকেইটা পোষ্ট আহিছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে 10 জুনৰ আগত এপ্লাই কৰিব লাগিব। দেখা পাইছে 10 জুন ওপৰত মেনশ্যন কৰা আছে এডভাৰটাইজমেণ্টটোৰ ফাৰ্ষ্টতে। আৰু দেখা পাইছে ইয়াত দিয়া আছে যে আপোনালোকে যোনটো ফৰ্ম ডাউনলোড কৰি ফিল আপ কৰি জমা দিব লাগিব সেইটো আপোনালোকে যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট আছে www.dibru.ac.in তাত গৈ পেলাই ডাউনলোড কৰিব লাগিব। আৰু তাৰ লগতে আপোনালোকে নিজৰ এডুকেশ্যনেল ডকুমেণ্টছ, এজ প্ৰুফৰ কাৰণে যি আছে সকলোবোৰ ডকুমেণ্টছ লগত দি পেলাই যোনটো আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেজিষ্টাৰ আছে ৰেজিষ্টাৰ অফিচত জমা দিব লাগিব। তাৰ লগতে আপোনালোকে 300 ৰুপিজৰ এখন ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। ইয়াত সকলোবোৰ মেনশ্যন কৰা আছে যে কাৰ ফেভাৰত আপোনালোকে ডিমাণ্ড ড্ৰাফ্টটো কাটিব লাগিব, সকলোবোৰ মেনশ্যন কৰা আছে। এইবোৰ কৰি পেলাই সকলোবোৰ ডকুমেণ্টছ নি পেলাই আপোনালোকে ৰেজিষ্টাৰ অফিচত দিব পাৰিব। আৰু আপোনালোকে পোষ্টেলৰ জৰিয়তে পঠাব পাৰে, কিন্তু সেই পোষ্টেল যোনখন যাব এপ্লিকেশ্যনখন সেইখন 10 জুনৰ আগত গৈ পাব লাগিব। তেতিয়াহে আপোনালোকৰ এপ্লিকেশ্যনখন একচেপ্ট কৰিব আৰু ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। আৰু ইণ্টাৰভিউ ডেটৰ কাৰণে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব, তাতে সকলোবোৰ পাব্লিছ কৰিব। চাওঁ আহক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আৰু কেইটামান পোষ্ট ওলাইছে সেইকেইটাৰ বিষয়ে। দেখা পাইছে এইটো এডভাৰটাইজমেণ্টটো ডিব্ৰুগড় ইউনিভাৰ্চিটি। A walk-in interview has been scheduled on 2nd June 2026 at Chinton, the conference hall of the office of the registrar. গতিকে আপোনালোকৰ 2 জুন তাৰিখে এই ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। নেম অফ দ্য পোষ্ট দেখা পাইছে ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ। এইটো আপোনালোকৰ কণ্টেকচুৱেল বেচিছত হয়। তাৰপিছত দেখা পাইছে নাম্বাৰ অফ পোষ্ট, আপোনালোকৰ এটা পোষ্ট আছে যোনটো FDE সেইটোৰ কাৰণে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে যে বেচেলৰ ডিগ্ৰী ইন হোটেল মেনেজমেণ্ট আৰু হস্পিটেলিটি মেনেজমেণ্ট। যদিহে আপোনালোকে হোটেল মেনেজমেণ্ট কৰিছিলে তেনেহ'লে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু ডিজায়াৰেবলত লিখা আছে যে হেভিং 1 year এক্সপিৰিয়েঞ্চ ইন ৰেলেভেণ্ট ফিল্ড। যদি আপোনালোকৰ 1 বছৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকৰ প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু হেভিং প্লিজিং পাৰ্চনেলিটি উইথ গুড কমিউনিকেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন স্কিল।
আৰু আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব। এইটো এটা আপোনালোকৰ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভৰ পোষ্ট হয়, সেইকাৰণে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো লাগিব। তাৰ লগতে চেলাৰী দিয়া আছে 18,246 ৰুপিজ, যোনটো 2 জুন তাৰিখে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব। সেইটোৰ কাৰণে আপোনালোকে যাব পাৰে এই পোষ্টটোৰ কাৰণে, যোনটো আছিলে ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ। ছেকেণ্ড পোষ্টটো আহিছে এছিষ্টেণ্ট ছুপাৰভাইজাৰ। এইটো আপোনালোকৰ এটা পোষ্ট আহিছে। মিনিমাম কোৱালিফিকেশ্যন দেখা পাইছে বেচেলৰ ডিগ্ৰী ইন ডিচিপ্লিন। ছেকেণ্ডটো দিয়া আছে যে হেভিং মিনিমাম 2 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন ৰেপিউটেড স্কুল, কিণ্ডাৰ গাৰ্ডেন অৰ ইকুইভেলেণ্ট। যদিহে আপোনালোকৰ 2 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে ইন ৰেলিভেণ্ট ফিল্ডত, আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। তাৰপাছত দিয়া আছে যে ডিজাইৰেবলত কি লিখা আছে, হেভিং এ চাৰ্টিফিকেট ডিপ্ল'মা ইন মণ্টেছৰী টিচাৰ্ছ ট্ৰেইনিং ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। যদি আপোনালোকৰ ডিপ্ল'মা আছে মণ্টেছৰী টিচাৰ্ছ ট্ৰেইনিঙৰ, তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ছেকেণ্ডটো দিয়া আছে যে হেভিং নলেজ ইন কম্পিউটাৰ এপ্লিকেশ্যন, চাইল্ড চাইক'লজি, ফাৰ্ষ্ট এইড এণ্ড ছেফটি, অলছ' হেভিং গুড কমিউনিকেশ্যন স্কিল ইন ইংলিছ এণ্ড আছামিজ। যদি আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত নলেজ আছে, অৰ্থাৎ আপোনালোকে কম্পিউটাৰ যদি চলাব জানে, টাইপ কৰিব জানে বা বিভিন্ন ধৰণৰ এপ্লিকেশ্যন চলাব জানে, তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদি আপোনালোকে চাইল্ড চাইক'লজিৰ কোৰ্চ কৰিছে, তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদিহে আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিলছ আছে ইন আছামিজ আৰু ইংলিছ, তেনেহ'লেও আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব এই পোষ্টটোৰ কাৰণে, যোনটো আছিলে এছিষ্টেণ্ট ছুপাৰভাইজাৰ। চেলাৰী দেখা পাইছে আপোনালোকৰ কিমান দিয়া আছে যে 18,246 ছেম চেলাৰী হয় ওপৰৰ পোষ্টটোৰ সৈতে। কেতিয়া আপোনালোকে এপ্লিকেশ্যনখন দিব লাগিব দেখা পাইছে যে কেণ্ডিডেট শ্বেল হেভ টু ৰেজিষ্টাৰ দেয়াৰ নেমছ বাই ডিপ'জিটিং 300 ৰুপিজ এজ ৰেজিষ্ট্ৰেশ্যন ফি এট এ ভেনিউ 30 minutes প্ৰায়ৰ টু দ্য চিডিউল টাইম। গতিকে আপোনালোকে আধা ঘণ্টা আগত তাত গৈ পেলাই 300 ৰুপিজ দিব লাগিব এজ এ ৰেজিষ্ট্ৰেশ্যন ফিজ আৰু ইণ্টাৰভিউটোৰ কাৰণে। আৰু ইণ্টাৰভিউ ডেটটো মই ক'লোৱেই যে 2 জুন তাৰিখে আপোনালোকৰ ইণ্টাৰভিউটো চিডিউল কৰা হৈছে। গতিকে আপোনালোকে যদিহে ইণ্টাৰেষ্টেড হয় এই পোষ্টকেইটাৰ কাৰণে যাব পাৰে আৰু এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ হওক নেক্সট পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। নেক্সট পোষ্টকেইটা আহিছে নেশ্যনেল প্ৰজেক্ট কনষ্ট্ৰাকশ্যন কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা। দেখা পাইছে ৱাক ইন ইণ্টাৰভিউ, ইয়াতো আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব, কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়। দেখা পাইছে ডিটেইলছ অফ দ্য পোষ্টত দিয়া আছে যে ছিনিয়ৰ এছ'চিয়েট অফিচ ছাপৰ্ট ফাইনেন্স, ইয়াৰ এটা পোষ্ট আছে। এছিষ্টেণ্ট অফিচ ছাপৰ্ট ফাইনেন্স, ইয়াৰ কাৰণে আপোনালোকৰ এটা পোষ্ট আছে। তাৰপিছত 3rd নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ এছ'চিয়েট, এইটো লিগেল ফিল্ডৰ হয়, এইটো আপোনালোকৰ অফিচ ছাপৰ্টত আছে। দেখা পাইছে নাম্বাৰ অফ পোষ্ট সকলোৰে এটা পোষ্ট আছে। আৰু মেথড অফ ৰিক্ৰুটমেণ্ট শ্বৰ্ট টাৰ্ম কণ্ট্ৰেক্ট বেচিছ ফৰ এ পিৰিয়ড অফ 1 year, গতিকে এইটো আপোনালোকৰ কণ্ট্ৰেকচুৱেল পোষ্ট হয়। দেখা পাইছে ডিটেইলছ অফ দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। নেম অফ দ্য পোষ্টত ফাৰ্ষ্টটো দিয়া আছে ছিনিয়ৰ এছ'চিয়েট, ইয়াৰ কাৰণে আপোনালোকৰ পাৰ মান্থ চেলাৰী থাকিব 33,750। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে CA, CMA, MBA, ফাইনেন্স, পোষ্ট গ্ৰেজুৱেট ইন ৰেলিভেণ্ট ডিচিপ্লিন, যিকোনো এটা কৰা হ'লে হ'ব। ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট আপোনালোকৰ ৰেগুলাৰ কোৰ্চ কৰা হ'ব লাগিব। ছেকেণ্ড পোষ্টটো দেখা পাইছে এছিষ্টেণ্ট অফিচ ছাপৰ্ট ফাইনেন্স, ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 25,000। গ্ৰেজুৱেট ৰেগুলাৰ কোৰ্চ কৰা হ'ব লাগিব ইন এনি ডিচিপ্লিন উইথ টাইপিং স্পীড, কম্পিউটাৰ অফ 50 word per minute, এজ লিমিট 40 years। আৰু আপোনালোকৰ যোনটো এছিষ্টেণ্ট অফিচ ছাপৰ্টৰ কাৰণে বিচাৰিছে, কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ইন ৰেগুলাৰ কোৰ্চ, এনি ডিচিপ্লিন আৰ্টছ, ছায়েন্স, কমাৰ্চ, য'ৰ পৰা কৰক আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু তাৰ লগতে ইয়াত আপোনালোকৰ কম্পিউটাৰ টাইপিং স্পীড এটা টেষ্ট কৰা হ'ব, যোনটো আপোনালোকৰ 50 word per minute হ'ব লাগিব, অৰ্থাৎ আপোনালোকে 50 word per minute টাইপ কৰিব পাৰিব লাগিব। থাৰ্ডটো দেখা পাইছে ছিনিয়ৰ এছ'চিয়েট অফিচ ছাপৰ্ট লিগেল, ইয়াৰ কাৰণে চেলাৰী দিয়া আছে 33,750। ইয়াত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম 3 years LLB or 5 years ইণ্টিগ্ৰেটেড ল' কোৰ্চ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপোনালোকৰ LLB কৰা হ'ব লাগিব 3 বছৰৰ, নহ'লে আপোনালোকৰ 5 বছৰ যোনটো BLLB, BCom LLB সেইবোৰ কৰা হ'ব লাগিব, কিন্তু আপোনালোকৰ এইটো ৰেগুলাৰ কোৰ্চ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ এজ লিমিট দিয়া আছে 40 years, গতিকে আপোনালোকে যদিহে 40 yearsৰ কোৰ্চ কৰিছে তেনেহ'লে এই পোষ্টটোত এপ্লাই কৰিব নোৱাৰে। তাৰপিছত জেনেৰেল কণ্ডিশ্যনত দিয়া আছে যে অনলি ইণ্ডিয়ান নেশ্যনেল শ্বেল বি এলিজিবল টু এপ্লাই, গতিকে আপোনালোকে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। তাৰ লগতে ছেকেণ্ডটো দিয়া আছে দ্য কাট অফ ডেট ফৰ ডিটাৰমাইনিং দ্য এজ লিমিট, qualification and post qualification experience etc. shall be on 31/5/2026. থাৰ্ড নম্বৰটো দিয়া আছে যে আপাৰ এজ লিমিট শ্বেল বি 40 years। মই কৈছোঁৱে যে যদি আপোনালোকৰ 40 বছৰতকৈ বেছি হৈছে তেনেহ'লে এই পোষ্টকেইটাত আপোনালোকে এপ্লাই কৰিব নোৱাৰে। দিয়া আছে 4th নম্বৰটো নাম্বাৰ অফ ভেকেঞ্চিজ মেনশ্যন এবভ মে ইনক্ৰিজ অৰ ডিক্ৰিজ ডিপেণ্ডিং আপন দ্য ৰিকুৱাৰমেণ্ট অফ দ্য কোম্পানী, গতিকে আপোনালোকৰ যোনবোৰ পোষ্ট দিয়া আছে সেই পোষ্টৰ সংখ্যা বাঢ়িবও পাৰে বা কমিবও পাৰে। তাৰপিছত দিয়া আছে যে ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ মে এটেণ্ড ৱাক ইন ইণ্টাৰভিউ চিডিউল টু বি হেল্ড এজ আণ্ডাৰ, আপোনালোকে দেখা পাইছে গেট এণ্ট্ৰি 9:30 পৰা 12টা বজালৈকে দুপৰীয়া অন দ্য ডেট অফ ৱাক ইন ইণ্টাৰভিউ আফটাৰ উইচ ন' এণ্ট্ৰি এলাউড, গতিকে আপোনালোকে যদিহে 12টাৰ পিছত গৈ পায় তেনেহ'লে আপোনালোকক এণ্ট্ৰি দিয়া নহ'ব। দেখা পাইছে আপোনালোকৰ পোষ্টৰ নাম দিয়া আছে, তাৰ এগেইনষ্টত আপোনালোকৰ ডেটবোৰ দিয়া আছে কেতিয়া আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। ছিনিয়ৰ এছ'চিয়েট তাৰ কাৰণে আপোনালোকৰ ডেট অফ ৱাক ইন ইণ্টাৰভিউ
3/6/2026 অৰ্থাৎ 3 জুন তাৰিখে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউটো দিয়া আছে। এছিষ্টেণ্ট অফিচ ছাপৰ্টৰ কাৰণে দিয়া আছে, ইয়াতো আপোনালোকৰ 3 জুনেই দিয়া আছে, অৰ্থাৎ আপোনালোকৰ ছিনিয়ৰ এছ'চিয়েট আৰু এছিষ্টেণ্ট এই দুটা পষ্টৰ কাৰণে ৱাক ইন ইণ্টাৰভিউটো 3 জুন তাৰিখে ৰখা হৈছে। তাৰ পাছত আপোনালোকৰ ছিনিয়ৰ এছ'চিয়েট যোনটো লিগেলৰ কাৰণে ৰখা হৈছে তাৰ কাৰণে 4/6/2026 অৰ্থাৎ 4 জুন তাৰিখে এই পষ্টটোৰ কাৰণে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ ৰখা হৈছে। আৰু প্লেচ অফ ইণ্টাৰভিউ দেখা পাইছে NPCC লিমিটেড, নৰ্থ ইষ্ট জ'নেল অফিচ, হাউজিং কলনী, ৰংগমঞ্চ পথ, ৰুক্মিণী নগৰ, গুৱাহাটী। গতিকে এইটো আপোনালোকৰ প্লেচ অফ ইণ্টাৰভিউ হ'ব। গতিকে যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু যদিহে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে যাব এপ্লাই কৰিব। যিহেতু ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়, গতিকে আপোনালোকে ইণ্টাৰভিউ দি এই পষ্টবোৰত জব পাব পাৰে। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ কুইক আপডেটছ আৰু জব ৰিলেটেড কণ্টেণ্ট মোৰ চেনেলত আহি থাকে। থেংক ইউ।